বন্ধু টেনশ্যন নলবি চাবি সকলো ঠিক হৈ যাব ভগৱানৰ ওপৰত বিশ্বাস ৰাখ তাকে সেও সকলোখিনি ভালে ভালে হৈ গ'লেই হ'ল আৰু মোৰ যে বৰ টেনশ্যন হৈছে মিষ্টাৰ বৰুৱা কংগ্ৰেচুলেশ্যন আপোনাৰ টুইনছ বেবী হৈছে এইটোতো বহুত ভাল খবৰ ছাৰ ল'ৰা নে ছোৱালী দুইটাই ল'ৰা বন্ধু তই আজিৰ পৰা দেউতাক হলি আৰু তাকো দুটা সন্তানৰ কিন্তু মাকৰ কণ্ডিশ্যনহে বৰ বেছি ভাল নহয় কি মোৰ পত্নী ঠিকে নাই নেকি কি হৈছে তেওঁৰ আপোনাৰ পত্নীৰ পুনৰ এটা অপাৰেশ্যন কৰিব লাগিব তেতিয়াহে তেওঁ সুস্থ হ'ব ছাৰ মই আপোনাক সাজু কৰিছোঁ যি কৰে কৰক কিন্তু মোৰ পত্নীক সুস্থ কৰি দিয়ক আপুনি চিন্তা নকৰিব আমি যিমান পাৰোঁ আপোনাৰ পত্নীক সুস্থ কৰিবলৈ চেষ্টা কৰিম কিন্তু এই অপাৰেশ্যনটোৰ কাৰণে 2 লাখ টকাৰ প্ৰয়োজন হ'ব ছাৰ 2 লাখ টকা 2 লাখ টকা মই ক'ৰ পৰা যোগাৰ কৰিম ছাৰ ইমান টকাটো মোৰ হাতত নাই আপুনি কিবাকৈতো টকাখিনি যোগাৰ কৰিব লাগিব তেতিয়াহে অপাৰেশ্যনটো হ'ব ছাৰ আপুনি যেনে তেনে মোৰ পত্নীক সুস্থ কৰি তোলক মই পইচাৰ যোগাৰ কৰিম ঠিক আছে হ'ব মই যিমান পাৰোঁ চেষ্টা কৰিম বাকী ভগৱানৰ ওপৰত বিজু কি কৰোঁ মই কেনেকৈ ইমানখিনি পইচা যোগাৰ কৰোঁ কেনেবাকৈ যদি মৃণালী কিবা এটা হ'বলৈ হয় মোৰ কি হ'ব সন্তান দুটিৰ কি হ'ব প্ৰভাত তই অধৈৰ্য নহ'বিচোন কিবা এটা নিশ্চয় ৰাস্তা ওলাব ভগৱানে নিশ্চয় আমাক বিপদত পৰিবলৈ নিদিয়ে সন্তান দুটিক কেতিয়াও এনেকৈ মাকৰ মৰমৰ পৰা বঞ্চিত নকৰে ৰচোন কিবা এটা ভাবিব লাগিব ভগৱানৰ ওপৰত তই বিশ্বাস ৰাখচোন তেওঁ নিশ্চয় কিবা এটা সহায় কৰিব আমাক বিজু শুনচোন ক কোনো ফালৰ পৰাই পইচা যোগাৰ নহৈছে কোনেও দিব নিবিচাৰে বিপদৰ সময়ত কোনেও সহায় নকৰে ময়ো 2-এজনলৈ ফোন কৰি চাইছিলোঁ কিন্তু তেওঁলোকে ইমানখিনি টকা দিব নোৱাৰোঁ বুলি ক'লে নিজৰ ঘৰে মাটিয়ে সকলোখিনি বেচি দিলোহেঁতেন কিন্তু এতিয়া ঘপককৈ ল'বনো কোনোবাই ল'ব নেকি বাৰু তই খবৰ এটা কৰচোন তই বলিয়া হৈছ নেকি হা নিজৰ মাটি ভেটি বেচিলে থাকিবি ক'ত এতিয়া তই অকলে নহয়তো 2টা সন্তান আছে মাটি ভেটি বেচি দিলে সিহঁত থাকিব ক'ত কি কৰিম তেনেহ'লে মই এতিয়া ক'ৰ পৰা ইমানখিনি পইচা যোগাৰ কৰিম নে মানুহজনীক মই এনেকৈ মৰিবলৈ এৰি দিম দাদা শুনকচোন কওকচোন আপোনালোক দুইজনকে অথনিৰ পৰা মই লক্ষ্য কৰি আছোঁ টকা পইচাৰ কাৰণে বৰ টেনশ্যনত আছে ন আপোনালোক আপুনি কোন মোৰ নাম ৰোহিণী দাদা আকৌ আৰু এয়া মোৰ দাদা বিপুল চলিহা নমস্কাৰ আপোনাৰ কি প্ৰব্লেম হৈছে আমি গম পাই আছোঁ পত্নী জীৱন মৃত্যুৰ সৈতে যুঁজি আছে আৰু আপোনাক টকাৰ প্ৰয়োজন কিন্তু আপুনি টকা যোগাৰ কৰিব পৰা নাই নহয় জানো হয় পত্নীক বচাবলৈ মোক 2 লাখ টকাৰ প্ৰয়োজন কিন্তু মই ইমান টকা যোগাৰ কৰিবই পৰা নাই আপুনি যদি বেয়া নাপায় আমি আপোনাক সহায় কৰিব বিচাৰোঁ 2 লাখ টকা আমি দিব বিচাৰোঁ আপোনালোকে ইমানবোৰ টকা দিব মোক কিন্তু কিয় না আপোনালোকে মোক চিনি পায় না মই আপোনালোকক চিনি পাওঁ কিয় সহায় কৰিব বিচাৰিছে আপোনালোকে মোক কাৰণ আপোনাক টকা লাগে আৰু আমাক লাগে এটি সন্তান মানে আপুনি কি ক'ব বিচাৰিছে মই ঠিক বুজা নাই মানে মোৰ দাদাৰ পত্নী বৰ আজি এটি সন্তান জন্ম হৈছিল কিন্তু দুৰ্ভাগ্যজনক সেই সন্তানটি এই পৃথিৱীত নাথাকিলে আৰু এই কথা এতিয়ালৈকে বৌয়ে গম পোৱা নাই বৌ আইচিউত আছে মই ইয়াত কি সহায় কৰিব পাৰিম আপোনালোকক আমি অলৰেডি গম পাইছোঁ আপোনাৰ পত্নীয়ে টুইনছ বেবী জন্ম দিছে আপোনাৰ পত্নীৰ অপাৰেশ্যনৰ কাৰণে আমি 2 লাখ টকা আপোনাক দিম আৰু তাৰ বিনিময়ত আপুনি আপোনাৰ এটি সন্তান আমাক দিব পাৰিবনে আপুনি কি কৈছে এইবোৰ মই মোৰ সন্তানটি কেনেকৈ আপোনাক দিব পাৰোঁ মই এই পাপ কেনেকৈ কৰিব পাৰোঁ অলপ টকাৰ কাৰণে মই মোৰ সন্তানটি বেছি দিম নাই মই এয়া কেতিয়াও কৰিব নোৱাৰোঁ আপুনি কথাটো অলপ ভালকৈ ভাবি চাওক আপোনাক টকাৰ প্ৰয়োজন আৰু মোৰ দাদাক এটি সন্তানৰ প্ৰয়োজন আমি আপোনাক টকা দি আপোনাৰ পত্নীৰ জীৱনটো ৰক্ষা কৰিম আৰু আপুনি আপোনাৰ এটি সন্তান দি আমাৰ বৌৰ জীৱনটো ৰক্ষা কৰক ইমান ডাঙৰ এটা সিদ্ধান্ত আমি ঘপককৈ ল'ব নোৱাৰোঁ আমাক ভাবিবলৈ অলপমান সময় দিয়ক ঠিক আছে আমি আপোনালোকৰ ওচৰলৈ কিছু সময়ৰ পাছত পুনৰ আহিম আপোনালোকে কি সিদ্ধান্ত লয় জনাব আহিছোঁ এতিয়া বিজু শুনিলিনে এওঁলোকে কেনেকৈ মোৰ এটি সন্তান বিচাৰিছে এওঁলোকে ভাবিব কেনেকৈ পাৰিলে মই যে তেওঁলোকক সন্তান এটি দি দিম তেওঁলোকে ভবাটো বাদ দে তই ভাব অলপ ভালকৈ ভাব তই তোৰ পত্নী জীয়াই থকাটো বিচাৰিছ নে নাই বিচৰা বিজু কি কৈছ তই এইবোৰ মই মৃণালীক হেৰুৱাব নিবিচাৰোঁ তেনেহ'লে তই এই সিদ্ধান্ত মানি ল'বই লাগিব জানো দেউতাক হিচাপে তোৰ কষ্ট হ'ব কিন্তু ইয়াৰ বাহিৰে আমাৰ হাতত একো উপায় নাই আমাৰ নিচিনা সাধাৰণ মানুহৰ কাৰণে 2 লাখ টকা এটা যোগাৰ কৰাটো জানো সহজ কথা ভগৱানে তোক এটা সুযোগ দিছে তোৰ পত্নীক বচাবলৈ তই এই সুযোগ হাতৰ পৰা যাবলৈ নিদিবি কিবা এটা পাবলৈ কিবা এটা হেৰুৱাবই লাগিব প্ৰভাত মই মোৰ পত্নীৰ কাৰণে সকলো কৰিবলৈ ৰাজি আছোঁ মোৰ এটি সন্তান তেওঁলোকক দি দিলেই যদি মোৰ পত্নী সুস্থ হয় মই তাকে কৰিম বিজু বল বিজু মই মোৰ সিদ্ধান্তটো তেওঁলোকক জনাই দিওঁ তোৰ সিদ্ধান্তত মই বহুত সুখী প্ৰভাত বল যাওঁ তেওঁলোকক লগ কৰোঁগৈ আপোনাক বহুত বহুত ধন্যবাদ আপুনি যে আমাক মাক দেউতাক খোৱাৰ সুখ কণ দিলে আপোনাৰ এই উপকাৰ আমি কেতিয়াও নাপাহৰোঁ
মোৰ যদি পত্নী জীৱন মৃত্যুৰ সৈতে যুঁজি নাথাকিলহেঁতেন মই কেতিয়াও মোৰ সন্তানটি আনৰ হাতত নিদিলোহেঁতেন। এতিয়া এই কণমানিটোৰ মাকক বচাবৰ কাৰণেই ইয়াক আপোনাৰ হাতত বেছি দিয়া নিচিনা হৈছে। আপোনাৰ দুখখিনি মই অনুভৱ কৰিব পাৰিছোঁ। আপোনাৰে মোৰে অৱস্থাটো একেই হৈছে আজি। আপুনি আপোনাৰ পত্নীক বচাবৰ কাৰণে আপোনাৰ সন্তানটি বেলেগৰ হাতত তুলি দিছে আৰু মই মোৰ পত্নীক বচাবৰ কাৰণে বেলেগৰ সন্তান এটি নিজৰ কৰি লৈছোঁ। আপুনি অলপো চিন্তা নকৰিব, এই কণমানিটোক মই দেউতাকৰ মৰম দিম। ইয়াক কেতিয়াও জানিবলৈ নিদিওঁ ই যে মোৰ সন্তান নহয়। নিজৰ সন্তানৰ দৰে তুলি তালি ডাঙৰ দীঘল কৰি ভাল মানুহ কৰিম। আপুনি বাৰু লাষ্টবাৰৰ বাবে মোৰ কথা এটা ৰাখিবনে? কওকচোন কি কথা? যেতিয়াই মই মোৰ দুটি সন্তানক দেখিছিলোঁ তেতিয়াই মই দুইটিকে এটি নাম দিছিলোঁ, মুনুকণ আৰু পুতুকণ। আপুনি মোৰ সন্তানটিৰ বেলেগ নাম নথৈ মই দিয়া নামটোৱে থ'ব পাৰিবনে? নিশ্চয়। আপুনি মোক ইমান উপকাৰ কৰিছে, মই আপোনাৰ এই সৰু কথাটো ৰাখিব নোৱাৰিমনে? মোৰ হাতত থকা কণমানিটোৰ নাম এতিয়া মুনুকণ নে পুতুকণ? পুতুকণ। ঠিক আছে, তেনেহ'লে আমাৰ সন্তানৰ নাম আজিৰ পৰা পুতুকণ। হেৰি, গোটেই ঘৰখন বেলুন, লাইট, পুতলাৰে ভৰি আছে। এইখিনি আপুনি কাক কৰিবলৈ ক'লে? সঁচা কথা কওকচোন। আপুনিতো আমাৰ লগতে আছিলে মেডিকেলত। এইবোৰ বুলবুল আৰু চুনচুনিৰ কাম। ভায়েকক আদৰিবলৈ ইমানখিনি কৰিছে আকৌ। সিহঁতে হেনো মোবাইলত দেখিছে কোনোবা কেঁচুৱা জন্ম হ'লে ঘৰলৈ আনিলে এনেকৈ আদৰি আনে। সেইবোৰ দেখিয়ে ইহঁতে ক'লে আৰু আমিও কৰিম ভাইটিক আদৰিবলৈ। মই বোলো যি কৰ কৰ আৰু, ভালে কথা। এইবোৰ ইহঁতৰ কাম। বৰ ধুনীয়াকৈ ঘৰখন সজাই থৈছে। সোমাই ইমান ভাল লাগিছে। ৰঙা নীলা বেলুন, লাইট, পুতলা চাৰিওফালে। মুনুকণ বেটা, দেখিছা তোমাৰ কাৰণে বাহঁতে কি ধুনীয়াকৈ ঘৰখন সজাই থৈছে। পুতুকণ বাৰু তেওঁলোকৰ ঘৰত কেনেকৈ আছে? তেওঁলোকে তাক ভালে ৰাখিছেনে? টকাৰ প্ৰয়োজন নোহোৱা হ'লে আজি সিও মুনুকণৰ দৰে আমাৰ মাজতেই থাকিব পাৰিলেহেঁতেন। তালৈ যে বৰ মনত পৰিছে।